ৰাজ্যত এতিয়াও অব্যাহত আছে বাবাৰ দৌৰাত্ম। বিগত কিছুদিনত আপুনি বহুতো বাবাৰ কাহিনী দেখিলে। কি মনসা বাবা, কি পগলা বাবা আৰু একাংশ বাবাক প্ৰমোট কৰা টিভি চেনেলৰ কাহিনীও দেখিলে। কিন্তু প্ৰশাসনৰ কিছু কঠোৰ স্থিতিৰ বাবে এনে বাবাৰ কিছু দৌৰাত্মক কমিছিল যদিও পুনৰ আবিৰ্ভাৱ ঘটিল আন এক বাবাৰ। কিন্তু ক'ত চাওঁ হওক এই প্ৰতিবেদন। হয়, টেলিভিছনৰ পৰ্দাত আপুনি প্ৰত্যক্ষ কৰা দৃশ্য হ'ল হোজাই মহকুমাৰ ভিতৰুৱা দেৱস্থান নামৰ অঞ্চলত। এই অঞ্চলটোত আবিৰ্ভাৱ ঘটিল আন এক বাবাৰ। এই বাবাই হেনো ভোগ দিয়াৰ লগে লগে যিকোনো বেমাৰ ভাল হয়। এয়া চাওক বাবাৰ ভংগীমা। বাবাৰ ভোগ দিয়াৰ ষ্টাইলো বেলেগ। 1 মিনিটৰ ভিতৰত এইগৰাকী বাবাই ভোগ দিব পাৰে 8ৰ পৰা 10 গৰাকীকৈ ব্যক্তিক। আৰু সেইবাবে বাবাৰ ঘৰত জনসমুদ্ৰ। পৰিস্থিতি ইমানেই বিষম ৰূপ লৈছে যে বাবাৰ ঘৰৰ সন্মুখত বাহেৰে অস্থায়ী বেৰিকো বনাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। ভাল পাইছো পুৰা পাইছে কি আছিল আপোনাৰ মানে ইয়াত বিক আছিল আৰু তেতিয়া মানে দাৰাৰ লগে লগে এতিয়া মানে নিবিকে কোনে জাৰিছে বাবাই জাৰিছে কোকা আছে কোকা বিখাত থাকে পুৰা আৰাম পালে প্ৰব্লেম আছে আপোনাৰ মই এতিয়া নকওঁ এইটো নাইকিয়া হ'ল আৰু এতিয়া প্ৰব্লেম আছে উছানে মিছা কি বেমাৰ আছিলে হ'ব কাইলৈ আহিব 6 দিনৰ টাইম দিছো নহয় নালাগে 4 দিনৰ এতিয়া আৰাম পালে ইনশাআল্লাহ কোনে হেৰি কৰিছে এইবাৰ মন কৰক এই দৃশ্যলৈ। এই চাহ আৰু পানৰ দোকান কেইখন কোনো বজাৰৰ মাজমজিয়াত বহা দোকান নহয়, বাবাৰ ঘৰৰ সন্মুখত বহা দোকান এয়া। উল্লেখযোগ্য যে বাবাৰ একাংশ সমৰ্থক ইমানেই কদৰ যে বাবাৰ দৰবাৰত সাংবাদিকৰ প্ৰৱেশ নিষিদ্ধ। কিন্তু অন্ধবিশ্বাসৰ বিৰুদ্ধে জেহাদ কৰা সাংবাদিক সোমাইছিল বাবাৰ এই দৰবাৰত। প্ৰত্যাহ্বান স্বীকাৰ কৰি আমাৰ সাংবাদিকে সংগ্ৰহ কৰিছিল বাবাৰ এই ভেলকিবাজিৰ দৃশ্য। বাবাৰ এই ভেলকিবাজিত অতিষ্ঠ হৈছে দেৱস্থানৰ সচেতন নাগৰিক। তেওঁলোকৰ দাবী অতি শীঘ্ৰেই বন্ধ হ'ব লাগে এনে দুষ্কৰ্ম। এতিয়া প্ৰশাসনে এই ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব আগন্তুক সময়ৰ লক্ষণীয় বিষয়। হোজাইৰ পৰা শহীদুল আলম, ব্ৰহ্মপুত্ৰ।